নমস্কাৰ মই দীপক শৰ্মা গ্ৰন্থ কথা এক অডিঅ' প্লেটফৰ্ম অসমীয়া গল্প কবিতা উপন্যাস আৰু নানা লিখনিৰ অডিঅ' ফৰ্মেট পোৱা যায় এই গ্ৰন্থ কথাত আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অডিঅ' প্লেটফৰ্ম গ্ৰন্থ কথা এই গ্ৰন্থ কথাত অসমৰ জনপ্ৰিয় লেখকসকলৰ তেওঁলোকৰ জনপ্ৰিয় গ্ৰন্থসমূহ আপোনালোকে শুনিব পাব অডিঅ' ৰূপত আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ গ্ৰন্থ আকাশ চুবলে হেঁপাহ এই গ্ৰন্থখন আপোনালোকে অডিঅ' ৰূপত শুনিবলৈ পাব গ্ৰন্থ কথাত গতিকে আশা কৰিছোঁ অসমৰ নৱপ্ৰজন্মৰ অসমৰ সাহিত্যপ্ৰেমীয়ে গ্ৰন্থ কথা ছাবস্ক্ৰাইব কৰিব আৰু গ্ৰন্থ কথাৰ সৈতে জড়িত হ'ব আৰু এক প্ৰকাৰৰ বিপ্লৱ বুলি ক'ব লাগিব অসমৰ সাহিত্য জগতত বিশেষকৈ অডিঅ'ৰ ক্ষেত্ৰত গ্ৰন্থ কথা এই বিপ্লৱৰ আপুনিও সহযাত্ৰী হওক গ্ৰন্থ কথালে অলেখ অযুত শুভ কামনা জ্ঞাপন কৰিলোঁ গ্ৰন্থ কথা